মিছাজান খৰিকটীয়ালিত ৰাইজৰ প্ৰতিবাদ নামতি মিছাজানৰ ঐতিহাসিক খৰিকটীয়ালিত ৰাইজৰ ক্ষোভৰ উৎকিৰণ দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে যোৱা মে মাহৰ পৰা মিছাজান পানী যোগান আঁচনিৰ অন্তৰ্ভুক্ত ৫খনকৈ গাঁৱৰ প্ৰায় ৩৫০টাকৈ পৰিয়ালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ বাবে স্থানীয় ৰাইজে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক জগৰীয়া কৰিছে। ঐতিহাসিক খৰিকটীয়ালিৰ বহলীকৰণৰ কাম চলাই আছে ঠিকাদাৰী প্ৰতিষ্ঠানে। পথৰ কাষেদি পাৰ হৈ যোৱা পানী যোগান আঁচনিৰ পাইপসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানে ভাঙি পেলোৱাৰ ফলতেই বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে কেইবাখনো গাঁৱৰ ৰাইজ। ৰাইজে উক্ত বিষয় সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱাত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাত বেলেগ বিভাগলৈহে বিষয়টো ঠেলা মাৰি ৰাইজক আভুৱা ভৰি থকাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত ৰাইজ এতিয়া ক্ষুব্ধ হৈ পৰিছে। পানীৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত পথ নিৰ্মাণকাৰী কৰ্মচাৰীক কাম বন্ধ কৰিবলৈ ক্ষুব্ধ ৰাইজে সকিয়নি প্ৰদান কৰিছে। লগতে অহা ৭ দিনৰ ভিতৰত ৰাইজৰ সমাধানৰ ব্যৱস্থা নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আমাৰ মিছাজানৰ সমূহ ৰাইজে পানীৰ অভাৱত চলিছে। ৰাস্তাটো মেৰামতিৰ নামত আমাৰ পানী পাইপৰ কানেকশ্যনবিলাক ভাগি গৈছে। সেয়েহে আমাৰ ৰাইজসকলে পানীৰ অভাৱ অনুভৱ কৰিছে, যথেষ্ট অসুবিধা হৈছে। সকলো ৰাইজে পানীৰ কাৰণে হাহাকাৰ হৈছে। এইটো পানীৰ কাৰণ পানীয়ে মানুহৰ প্ৰাণ। সকলোৱে জানে ন, জীৱ জন্তু জড় জগত সকলোকে পানী লাগে। বিশুদ্ধ পানীটোৰ পৰা অভাৱতে আমাৰ মিছাজানৰ ৰাইজে বিৰাট কষ্ট ভুগি আছে। সেয়েহে আমি অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আজি মে 11 তাৰিখৰ পৰা আমাৰ পানী কানেকশ্যন বন্ধ হৈ আছে। সকলোৱে জানে হয়নে বাৰু? আমাক কি লাগে? বিশুদ্ধ খোৱা পানী লাগে, বিশুদ্ধ খোৱা পানী লাগে। সেয়ে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক জীয়দান কৰে যাতে। নমস্কাৰ। সেয়ে ওলাইছোঁ কাৰণ কেলৈ পানীৰ অভাৱত আমি বহুত কষ্ট ভুগিছোঁ। ৰাস্তা বনোৱাৰ নামত আমাক পানীৰ পাইপবিলাক ভাগি গৈছে। মেৰামতিও কৰা নাই। মেৰামতি কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সকলো ৰাইজ ওলাই আহিছে। আচলতে আমি পানীৰ সংকটত ভুগিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো একান্ত ইচ্ছা আছিল হৰ ঘৰ নল হৰ ঘৰ জল, আমি আচলতে মিছাজান জল জীৱন আঁচনিৰ যোগেদি প্ৰায় ৩৫০ ঘৰ উপভোক্তাই আমি বিশুদ্ধ খোৱা পানীৰ যোগান আমি পাই আছিলোঁ। কিন্তু আমাৰ এতিয়া যিটো খৰিকটীয়ালি যিটো বহলীকৰণৰ এটা প্ৰচেষ্টা চলি আছে, এই ৰাস্তাটো বহল কৰাৰ নামত আমাৰ প্ৰায় ৩৫০ ঘৰ মানুহৰ কানেকশ্যন সম্পূৰ্ণৰূপে ভাঙি বিচ্ছিন্ন কৰি দিছে। তাৰ ফলত আমি মে মাহৰ পৰা এতিয়ালৈকে আমি গভীৰ বিশুদ্ধ পানী খোৱা পানীৰ সংক্ৰান্তত আমি ভুগিছোঁ। গতিকে আমি পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টত আমি অনুৰোধ জনাম তেওঁলোকে যাতে অনতিপলমে আমাৰ এই কানেকশ্যনবিলাক ভাল কৰি দিয়ে, যাতে আমাৰ ইমানখিনি মানুহ আমাৰ খোৱা পানীৰ পৰা বঞ্চিত নহয়। আৰু যেতিয়ালৈকে এই কানেকশ্যনবিলাক মেৰামতি কৰি নিদিয়ে আমি তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। আমি ঠিকাদাৰৰ লগত যোগাযোগ কৰিছিলোঁ। আমি ডিপাৰ্টমেণ্টেলি যোগাযোগ কৰোঁতে তেওঁলোকে ইটো ডিপাৰ্টমেণ্টে সিটো ডিপাৰ্টমেণ্টলৈ ঠেলে। গতিকে আমি এতিয়া কাৰো কথা নুশুনো, যিহেতু আমি পানী পাবই লাগিব। গতিকে আমাৰ যেতিয়ালৈকে আমাৰ এই পানী কানেকশ্যনসমূহ সম্পূৰ্ণৰূপে তেওঁলোকে মেৰামতি কৰি নিদিয়ে বা আমাক পানী পোৱাৰ সুবিধা কৰি নিদিয়ে, তেতিয়ালৈকে আমি এই ৰাস্তা বনোৱাৰ কাৰ্যসূচী আমি বন্ধ ৰাখিম গোটেই গাঁৱৰ ৰাইজে। আৰু প্ৰয়োজন হ'লে আমি খৰিকটীয়ালি ৰাস্তা অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। গেলেকীৰ পৰা ৱাহিদ আলী, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।